এক্স ক্ৰম'জম থকা ছোৱালী এজনীয়ে এতিয়ালৈ স্কুটি চলাবই শিকা নাই আৰু তাইক যদি বিমান উৰাবলৈ দিয়া হয় তেতিয়াহ'লে এনেকুৱাই হ'ব। মহিলাই জাহাজ উৰাব নোৱাৰে, গাড়ী চলাব নোৱাৰে। এই পাইলটজন কিটচেনত থাকিব লাগিছিল। মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে এই পিতৃতান্ত্ৰিক মন্তব্যৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰে। অজিত পাৱাৰৰ বিমানখনৰ প্ৰাথমিক পাইলট এগৰাকী মহিলা বুলি ছ'চিয়েল মিডিয়াত দাবী উত্থাপন হোৱাৰ পিছত এই মন্তব্য প্ৰকাশ পাইছে। মন কৰিবলগীয়া যে 2025 চনৰ 28 জানুৱাৰীত বাৰামাতী বিমানবন্দৰত লিয়াজেট 45 বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ অজিত পাৱাৰ আৰু তেওঁৰ সঙ্গী কেপ্টেইন সুমিত কাপুৰ, কেপ্টেইন সম্ভাৱী পাঠক, অজিত পাৱাৰৰ নিৰাপত্তাৰক্ষী বিধি যাদৱ, বিমান পৰিচাৰিকা পিংকি মালিৰ মৃত্যু হৈছিল। এই খবৰটো শুনি ছ'চিয়েল মিডিয়াত বহু লোকে 2024 চনৰ 18 জানুৱাৰীৰ অজিত পাৱাৰৰ এক্স পোষ্ট ভাইৰেল কৰিছিল। অজিত পাৱাৰে পোষ্টটোত লিখিছিল যে আমি যেতিয়া হেলিকপ্টাৰ বা বিমানেৰে যাত্ৰা কৰোঁ আৰু যদি আমাৰ বিমান বা হেলিকপ্টাৰখন সুকলমে অৱতৰণ হয় তেন্তে আমি বুজি পাওঁ যে পাইলট এগৰাকী মহিলা। অজিত পাৱাৰে আচলতে মহিলা পাইলটগৰাকীক প্ৰশংসা কৰিছিল, কিন্তু শেহতীয়াকৈ টুইটাৰ ব্যৱহাৰকাৰীসকলে এই পোষ্টটোক লৈ মহিলা পাইলট সম্ভাৱী পাঠকক উপহাস কৰি তেওঁলোকৰ পিতৃতান্ত্ৰিক মানসিকতাক উদঙাই দি নাৰীৰ অস্তিত্ব আৰু কৰ্মৰ সৈতে জড়িত প্ৰতিটো সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই টুইটাৰ ব্যৱহাৰকাৰীজনে লিখিছে যে তেওঁলোকে সম্ভাৱীৰ প্ৰতি দুখ অনুভৱ কৰিছে, কিন্তু পুৰুষ প্ৰধান চাকৰিত মহিলাক নিয়োগ কৰাটো এক প্ৰকাৰৰ আত্মহত্যা আৰু চৰকাৰে ইয়াৰ প্ৰতি গুৰুত্ব দিয়া উচিত। আন বহুতেও একে ধৰণৰ আৱেগ প্ৰতিধ্বনিত কৰি লিখিছিল যে ছোৱালীক বিশ্বাস কৰিব নোৱাৰি, নাৰীক পাকঘৰতে ৰাখিব লাগে, নাৰীৰ সবলীকৰণ এতিয়া স্বৰ্গলৈ বিয়পিব লাগে। কোনোবাই মিম শ্বেয়াৰ কৰিছে, আন কোনোৱে সম্ভাৱীৰ ছবি পোষ্ট কৰি ওম শান্তি লিখিছে। দিল্লীৰ NGO নেশ্যনেল কমিশ্যন ফৰ মেন ইন ইণ্ডিয়াই টুইটাৰত লিখিছিল যে আজিও পাইলটগৰাকী এগৰাকী মহিলা আছিল, কিন্তু ভাগ্য ভাল আছিল। এই সকলোবোৰ পোষ্টত নাৰীৰ প্ৰতি বেছিভাগ ভাৰতীয় পুৰুষৰ মানসিকতা স্পষ্টকৈ প্ৰতিফলিত হৈছে। অৱশ্যে বিমানখনৰ মুখ্য অধিনায়কগৰাকী মহিলা বুলি কৰা দাবীও বিভ্ৰান্তিকৰ। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ মুখ্য অধিনায়ক আছিল সুমিত কাপুৰ, যিজনে 15,000 ঘণ্টাৰ উৰণৰ অভিজ্ঞতা লাভ কৰিছিল। 1500 ঘণ্টাৰ উৰণৰ অভিজ্ঞতা থকা অধিনায়ক সম্ভাৱী পাঠকো আছিল। পাঠকৰ বিমান পৰিবহণ কেৰিয়াৰ অতি দক্ষ, কিন্তু এই বিমান দুৰ্ঘটনাত সুমিত কাপুৰৰ বিষয়ে নহয় কেৱল পাঠকক লৈ মন্তব্য কৰা হৈছিল, কাৰণ তেওঁ এগৰাকী মহিলা পাইলট আছিল। কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী কে ৰাম মোহন নাইডু তেওঁ বুজাই দিলে যে অৱতৰণৰ চেষ্টাৰ সময়ত বিমান পৰিবহণ নিয়ন্ত্ৰণে বাৰে বাৰে ৰানৱেটো দেখা যায় নেকি বুলি সুধিছিল, যাৰ উত্তৰ পাইলটে পজিটিভ এনচাৰ দিছিল। কিন্তু পৰৱৰ্তী সময়ত অৱতৰণৰ কাৰণ আছিল দুৰ্বল দৃশ্যমানতা। এনে বিমান দুৰ্ঘটনাৰ পিছত পাইলটগৰাকীৰ বিষয়ে যি মন্তব্যৰ ঢৌৱে এই কাণ্ডৰ প্ৰতি জনসাধাৰণৰ সহানুভূতি প্ৰকাশ কৰাই নহয়, আমাৰ দেশে যি অগ্ৰগতি লাভ কৰিছে আৰু একবিংশ শতিকাত আমাৰ একাংশ পুৰুষৰ মানসিকতাক প্ৰত্যক্ষভাৱে উদঙাই দিয়ে। এফালে মহিলাসকলে অপাৰেশ্যন সিন্দুৰৰ দৰে সামৰিক অভিযানৰ নেতৃত্ব দিছে, আনহাতে পাইলট এগৰাকী কেৱল মহিলা হোৱাৰ বাবেই দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰা আৰু নিন্দা কৰাটো কেনেকৈ ন্যায্য হ'ব পাৰে?